আপোনালোকে চাবলৈ পাৰিছে যে ইয়াৰ আগত মই এটা ভিডিঅ'ত মই দেখাইছিলো কেনেকে মাষ্টাৰ ডিগ্ৰী খিনিৰ নিযুত মইনা ফৰ্মখন ফিল আপ কৰিব। এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম যে কেনেকে আপোনালোকৰ যোনখিনি ইউজি হয়, ইউজি মানে কি আপোনালোকে ধৰিব পাৰিছে যে ইউজি মানে আণ্ডাৰ গ্ৰেজুৱেট BA BSc BCom তেওঁলোকৰ কাৰণে তেওঁলোকে কেনেকে ইয়াত ফৰ্ম ফিল আপখন কৰিব। তেতিয়াহ'লে চাওক মই আপোনালোকে ইয়াত ধুনীয়াকে দেখাই দিওঁ যে প্ৰথমতে আপোনালোকে কি লিখিব লাগিব, নিজৰ নামটো হয় ষ্টুডেণ্টৰ নামটো লিখিব লাগিব। ইয়াত আপোনালোকে চাব পাৰিছে BA BSc BCom তিনিটা চিমৰে হয়, একেখন ফৰ্মে দিব। এইটো ছেকেণ্ড ইয়াৰ মই দেখুৱাইছো আপোনালোকক যে ইয়াত ছেকেণ্ড ইয়াৰ হয় এইটো হা, ছেকেণ্ড ইয়াৰকো মানে ইয়াত দিয়া হ'ব। ইয়াৰ পিছত আপোনালোকে চাব পাৰে প্ৰথমতে নিজৰ নামটো লিখিব লাগিব, তাৰপিছত নিজৰ ডেট অফ বাৰ্থ ধৰক 0, 6 and then 0 আৰু 2000 যি হয় আৰু লিখি দিব। মোৰ ডেট অফ বাৰ্থ উঠাই গৈছো। ইয়াৰ পিছতে আপোনালোকে আহি গ'ল ইয়াৰ নিজৰ দেউতাকৰ নামটো লিখিব পাৰে, মাকৰ নামটো লিখিব পাৰে বা নিজৰ কোনোবা গাৰ্জেনৰ নাম লিখিব পাৰে। যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ মই এনেকুৱা টাইপৰে ভিডিঅ'ছ আনি থাকো হেল্পফুল। তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাইছে প্লিজ পেজটো ফ'ল' কৰি লওক। ইয়াৰ পিছতে ইয়াৰ নিজৰ নম্বৰটো লিখিব লাগিব। এইটো আপোনাৰ নিজৰ নম্বৰ দিব, মা দেউতাৰ নম্বৰ নহয়, নিজৰ নম্বৰটো দিব। ইয়াৰ পিছত আহি গ'ল এইটো এড্ৰেছত আপোনালোকে কি লিখিব লাগিব, আপোনালোকে যদি ভিলেজত থাকে ভিলেজ দিব, যদি টাউনত থাকে টাউন দিব, যদি চিটিত থাকে চিটি দিব। আপোনালোকৰ নিজৰ ভিলেজ টাউন বা চিটিৰ নামটো লিখিলে, তাৰপিছত পিনক'ড যোনটো হয় এইটো 7, 8 এনেকে আহিব, 7841 যি হয় তেনেকে লিখি দিব। তাৰপিছত আপোনালোকে নিজৰ ব্লকটো বা মিউনিচিপালিটি বা টাউন কমিটি এইখিনি লিখিব লাগিব ইয়াত। ইয়াৰ পিছত আহি গ'ল আপোনালোকৰ নিজৰ পুলিচ ষ্টেচনটো ভালকে লিখিব, তাৰপিছত ডিষ্ট্ৰিক্ট লিখিব। ইয়াৰ পিছত আহি গ'ল এইটো আপোনালোকৰ যোনটো LIC নাম্বাৰ লিখিব গৈছে, মানে নাম্বাৰ এণ্ড নেম অফ LIC। LIC নাম্বাৰ আৰু নেম আপোনালোকৰ যোনটো ঘৰখন আপোনাৰ য'ত তাৰ LIC টো লিখিব লাগিব। ইয়াৰ পিছত আহি গ'ল নেম অফ দ্য ইনষ্টিটিউট ফ্ৰম হু ইজ পাছ। এতিয়া আপোনালোক কোনখন স্কুলত পঢ়িছে আগতে, মানে য'ৰ পৰা পাছ কৰি আহিছে সেইখনৰ নামটো লিখিব লাগিব ইয়াত। এই পিছত লাষ্ট এক্সামিনেশ্যন লাষ্ট যোনটো এক্সাম পাছ কৰিছে সেইটো লিখিব, যেনেকে ছেকেণ্ড চেম হ'ব, তাৰপিছত থাৰ্ড চেমটো ছেকেণ্ড ইয়াৰ ধৰা হয়। চনটো লিখি দিব ইয়াত আপোনালোকৰ, তাৰপিছত ৰোল নম্বৰটো লিখি দিব, এইখানে ৰোল নম্বৰটো লিখি দিব। ইয়াৰ পিছত আহিল নেম অফ দ্য ইনষ্টিটিউট কাইণ্ডলি এনৰোল, আপোনালোকৰ কলেজৰ নামটো ইয়াত লিখি দিব, এনেকে নিজৰ কলেজৰ নামটো লিখি দিব। ইয়াৰ পিছত আহি গ'ল যে সামৰ্থ এনৰোলমেণ্ট নাম্বাৰ। এতিয়া চাওক সামৰ্থ এনৰোলমেণ্ট নাম্বাৰটো ক'ত হ'ব, লাষ্ট ছেমিষ্টাৰৰ যোনটো এক্সাম আছিলে তাত আপোনালোকৰ যেতিয়া সেই কাগজখন আহিছিল, কাগজখনত চাব পাৰিছে এনেকুৱা চুকতে এনেকুৱা নাম্বাৰ এটা লিখা থাকে, এনৰোলমেণ্ট নাম্বাৰ বুলি। সেই নাম্বাৰটো ইয়াত আপোনালোকে দিব লাগিব। ইয়াৰ পিছত আহি গ'ল আধাৰ নাম্বাৰ, আধাৰ নাম্বাৰটো লিখি দিব ইয়াত। ইয়াৰ পিছত আহি গ'ল আধাৰ চিডেড বেংক একাউণ্ট। এতিয়া কি দিব লাগিব, আপোনালোকৰ আধাৰ কাৰ্ডত যোনটো বেংক একাউণ্ট লিংক থকা বেংক একাউণ্টৰ নাম্বাৰটো ইয়াত দিব লাগিব। ইয়াৰ পিছত আহিল আপোনালোকৰ বেংকৰ IFSC কোডটো, পাছবুকখন লিখা থাকে তাত IFSC কোডটো চাই তাত বহাই দিব। ইয়াত আহি গ'ল একাউণ্ট হোল্ডাৰ নেম, আপোনালোকৰ নিজৰ নামটো লিখিব লাগিব, মানে যাৰ বেংকৰ একাউণ্টটো আছে তেওঁৰ নিজৰ নামটো লিখিব লাগিব। এতিয়া আপোনাৰখনে দিব লাগিব, যিহেতু আপোনাৰ নামটোৱে লিখি দিলেই হ'ল। এই পিছত বেংক নেম, কোনটো বেংকৰ হয়, SBI হলে SBI, পাঞ্জাৱ হলে পাঞ্জাৱ, যোনটো বেংকৰ হয় সেই লিখি দিব। ইয়াৰ পিছত আহি গ'ল আপোনাৰ ব্ৰাঞ্চ নেম, মানে বেংকৰ ব্ৰাঞ্চ নেম ইয়াত লিখিব লাগিব। তাৰপিছত are you a previous recipient of মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি। নিযুত বাবু আঁচনিৰ আগতে আপোনালোকে পাইছে নেকি, নিযুত বাবু আঁচনি বা নিযুত মইনা কিবা, যদি পাইছে টিক দিব, যদি নাই পোৱা টিক দিব নালাগে। আৰু এইফালে যদি বাণীকাত স্কুটাৰ পাইছে, আপোনালোকে স্কুটি যোনখন কয় আমি, স্কুটিখন যদি পাইছে তেতিয়াহ'লে ইয়াত টিক দিব, যদি নাই পোৱা নিদিব। আৰু যদি স্কুটি পাইছে তেতিয়াহ'লে আপোনালোকৰ এইখন মানে স্কিমটোৰ পৰা আপোনালোক বঞ্চিত হ'ব, মানে ইয়াত আপোনালোকে নাপাব স্কিমটো। আৰু ইয়াৰ পিছতে চেল্ফ ডিক্লেৰেশ্যন ফৰ্মখন পঢ়াৰ পিছত আপোনালোকে ইয়াত প্ৰিন্সিপাল ছাৰৰ চিগনেচাৰ কৰিব লাগিব। তাৰপিছত পেৰেণ্ট বা গাৰ্ডেনৰ আপোনালোকৰ ইয়াত চিগনেচাৰ এটা লাগিব, আৰু ইয়াৰ পিছত আপোনাৰ নিজৰ চিগনেচাৰ এটা লাগিব। এতিয়া এই ফৰ্মখন মই আপোনালোকক শিকাই দিলো যে কেনেকে ফৰ্ম ফিল আপ কৰিব লাগে, আৰু এই গোটেইখিনি আপোনালোকে ইয়াত দিবই লাগিব, এইখিনি মেণ্ডেটৰী হয়। ইয়াৰ পিছত যদি কিবা কনফিউজন আছে তেতিয়াহ'লে কমেণ্টত কৰিব পাৰে। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানেই। মই দেৱজিৎ শইকীয়া, চাইনিং অফ।